আমি এতিয়া গৈছোঁ লেফেয়াৰ ৰিজৰ্ট আৰু বৰষুণত পুৰা ভিজি গ'লো। এই চাইডটো মোৰ পুৰা ভিজি গৈছে। তোমাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ বৰষুণৰ? মই একদম ভিজা নাই, মই একদম ঠিকে আছোঁ। তাই পুৰা ড্ৰাই হৈছে। একো নহয় দাদা, এনেই আৰু ইহঁতৰ ইফালে সিফালে গ'লেও কথা নাই। মানে অলপ ধেমালি কৰি কৰি গৈ আছো আৰু তোমাৰ দুয়োফালে ছেফটি আছে। তাইৰো পুৰা বাহিৰত, ময়ো বাহিৰত যদি যাওঁ। গ'লো ৰেডি। এতিয়া আমি গৈ আছো ইভেণ্টৰ কাৰণে। আহি মানে জল্দি জল্দি ৰেডি হোৱাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। চ' এতিয়া ৰেডি হ'লো। তাইও ছেইম ব্লু, ময়ো ছেইম ব্লু। আজি ইভেণ্টৰ থিমেই হ'ল ব্লু। চ' সেইটো কাৰণে এয়া আমি ব্লু কালাৰ পিন্ধিছোঁ। তো বলক আগলৈকে দেখাই থাকিম কি ক'ত কি হয়। আৰু এতিয়া ষ্টাৰ্ট হৈছেহে ইভেণ্ট আৰু বহুত টাইম আছে। এতিয়া 5টা বাজিছেহে আৰু ৰাতি 10টা বজালৈকে আছে। তো চাই লওঁ। বেকগ্ৰাউণ্ডটো চাওক গাইজ, কি ক্লাউডি, পুৰা বতৰটো পুৰা ডাৱৰীয়া আৰু ইমান ধুনীয়া লাগি আছে নহয়। ইয়াত ভিডিঅ' আৰু ফটো উঠাবহে মন গৈছে এতিয়া। চাওকচোন, মই বেক কেমেৰা দি দেখাই দিম। কফি। চ' গাইজ, ইভেণ্ট এতিয়াও ষ্টাৰ্ট হোৱা নাই। মোৰ মাতটো চাগে ইক' হৈ আছে কাৰণ মই ৱাশ্বৰুমত আছোঁ। আৰু ইয়াৰে ৱাশ্বৰুমটো কি ধুনীয়া গাইজ, দেখাই আছোঁ। ৰজা মহাৰাজাৰ দিনৰ ৱাশ্বৰুমৰ নিচিনা লাগি আছে। আৰু এতিয়া ইভেণ্ট ষ্টাৰ্ট হোৱা নাই। মই মানে অলপ ৰেষ্ট কৰি আছোঁ আমি এতিয়া। আৰু বহুতে মোক সোধে যে মই ইভেণ্টত কি কৰোঁ। চ' মই কৰোঁ হস্পিটালিটিৰ যোনটো টীম আছে সেই টীমটো হেণ্ডেল কৰোঁ। আৰু লগতে নিজেও হস্পিটালিটিত কেতিয়াবা কাম কৰিব লগা হয়। তো এনেকৈ মিলিজুলি ইভেণ্টত কাম কৰি আছোঁ এতিয়া। আৰু সেয়াই, মই ইভেণ্টত সেইটোৱেই কৰোঁ। আৰু কেতিয়াবা প্ৰডাকশ্যনত এইবোৰ কাম মই এতিয়ালৈ শিকা নাই, কিন্তু ভাবিছোঁ আৰু পিছত কেতিয়াবা যদি পাৰোঁ, যদি মোৰ ইউটিউব বা ফেচবুকৰ এনেকুৱা ভিডিঅ' বনোৱা কণ্টেণ্টবোৰ যদি ভাল পায় মানুহে, তেতিয়াহ'লেতো মই এটা ভিডিঅ' ক্ৰিয়েটৰে বনি যাম। কিন্তু এতিয়ালৈ ভাবা নাই। কিন্তু এতিয়া বৰ্তমান ইভেণ্টো কৰি আছোঁ আৰু ভিডিঅ' বনাওঁ। চ' বেলেঞ্চ। Yes, sir. So we are doing this launch for the very first time in Northeast. So now we're gonna unveil, but before that.
अभी हम लोग स्नैक्स खा रहे हैं. ये है फिश फिंगर, ये है चिकन आलू के साथ, चिकन सूप. ফুল অফ হ্যাপিনেছ মানে এইটোত আছে. ভাত পুৰা